15 से ज्यादा खेलेंगे हम लोग। नहीं, क्या BTR का 15 से? potential 15 क्या उसमें। बीटीआर? बीटीसी में 15 सीट है। ऑल आसाम हमारा एनडीए हिसाब में 126 है। 126 में बीपीएफ कितना खेलेगा, बीजेपी कितना खेलेगा और एजीपी कितना खेलेगा, वो हम लोग बात कर रहे हैं बस। वो 15 का बात नहीं है। 126 सीट में बीजेपी कितना खेलेगा, एजीपी कितना खेलेगा, बीपीएफ कितना खेलेगा, वो फाइनल होने वाला है। পিছৰ নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি বিপিএফ হিচাপে বা এজিপি হিচাপে বা বিজেপি হিচাপে বা যিমান এনডিএ পাৰ্টনাৰ আছে, কোন দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে। এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে এনডিএ ইউপিপিএল ষ্টেট বা দিল্লীত আজিলৈকেও এনডিএ হিচাপে আছে, অকল বিটিচিত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি বিজেপিয়ে দিল্লী বা ষ্টেটত যিহেতু আজিৰ দিনলৈকে এনডিএ হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু বিটিচিত ভাগ নাই। মই ইউপিপিএলৰ লগত নাথাকিম বুলি কৈছে না। বিটিচিৰ ক্ষেত্ৰত কোনো ইউপিপিএলৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই বিটিচিৰ ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা এমপিত যদি বিজেপিয়ে, যেহেতু বিজেপিয়ে লিডিং লয় এনডিএ হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহয়। চৰকাৰটো এনডিএ হিচাপে আমি আজিৰ পৰাই কৰি আছে, এইটো ক'ব লগাই নাই। মাহৰ খালি 3 মাহ 4 মাহৰ বাকী আছে। এইটো চৰকাৰ অলৰেডি কণ্টিনিউ এনডিএৰ 17 তাৰিখত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে আৰু এই 17 তাৰিখত তাতে গুৱাহাটীত আমাৰ 10,000 বাগৰুম্বা নৃত্য কি কয় এইটো ডান্স পাৰফৰ্মেঞ্চ কৰিব। সেইটো খুব ভাল খবৰ আমাৰ কাৰণে হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ, সেইটো আপগ্ৰেড কৰাৰ যিটো চেষ্টা, সেইটো ৱৰ্ল্ডত দেখাবৰ কাৰণে যিটো চেষ্টা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, সেইটো খুব ভাল ইনিচিয়েটিভ। নিশ্চয় বড়ো হোৱাৰ পিছত হয়তো গাৰো, হয়তো ৰাভা বা হয়তো ৰাজবংশী, এনেকুৱা হয়তো পৰ্যায়ক্ৰমে যাব। যেনিবা আগত বিহু দেখাইছে, ইয়াৰ পিছত আদিবাসীসকলক দেখাইছে, এইবাৰ বড়োসকলক দেখাইছে, নেক্সটত হয়তো কোচ ৰাজবংশী বা ৰাভা বা গাৰো বা বিভিন্ন জাতি বা গোৰ্খা, এনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিএম ডাঙৰীয়াই ভাল চিন্তা কৰিছে। এই কালচাৰৰ ক্ষেত্ৰত বা কালচাৰটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো ভাল ইনিচিয়েটিভ।